চাওক আপোনালোকে জানে যোৱা দুদিন আগত নগাঁও জিলাৰ লাওখোৱাৰ যি অভয়াৰণ্যত দুজন মাছমৰীয়াক বন বিষয়াসকলে একদম শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে। তেওঁলোকে তাত মাছ মাৰিবলৈ গৈছিলে, তেওঁলোকক হত্যা কৰিছে। এই হত্যাৰ প্ৰতিবাদত আজি আমি গোটেই অসম জুৰি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আৰু এই প্ৰতিমূৰ্তি দাহৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে সংখ্যালঘু যি হত্যাযজ্ঞ তেওঁলোকে কৰিব বিচাৰিছে এইটো বন্ধ হ'ব লাগে। কাৰণ তেওঁলোকে মাছমৰীয়া দুখীয়া পেটৰ তাৰণাত তেওঁলোকে তাত মাছ মাৰিব গৈছিলে, সেই মাছমৰীয়াসকলক তেওঁলোকে শূন্য দূৰত্বৰ পৰাই গুলীয়াই হত্যা কৰিছে। আজি বন বিষয়াসকলক আমি দেখিছোঁ তেওঁলোকে এটা গড় চিকাৰীক কেতিয়াও হত্যা কৰিবতো দূৰৰ কথা তেওঁলোকে ধৰিবই পৰা নাই। সেইকাৰণে আমি তেওঁলোকক ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু এই মাছমৰীয়া দুজনক আমি চৰকাৰক দাবী জনাইছোঁ তেওঁলোকক ক্ষতিপূৰণ দিব লাগে। আৰু যিসকল বন বিষয়া তাত জড়িত আছিল এই বন বিষয়াসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। নহ'লে আজি আমচুৱে গোটেই অসম জুৰি প্ৰতিমূৰ্তি দাহ কৰিছোঁ। অনাগত দিনত যদি তেওঁলোকে এইদৰে সংখ্যালঘু নিধনযজ্ঞ চলাই থাকে বা এইদৰে নানান বাহানা দি তেওঁলোকে যদি সংখ্যালঘু মানুহক গুলীয়াই নিহত কৰে, কিন্তু আমি আজি প্ৰতিবাদৰ জৰিয়তে এইটোৱে বুজাব বিচাৰিছোঁ যদি এইটো বন্ধ নকৰে অনাগত দিনত আমচুৱে এই আন্দোলন মানে গণতান্ত্ৰিকভাৱে গোটেই অসম জুৰি ভয়াৱহ আন্দোলন গঢ়ি তুলিব।